দেওবাৰে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অচিনাক্ত যুৱকৰ GMCHত মৃত্যু। চিকিৎসাধীন অৱস্থাত GMCHত মৃত্যু হয় যুৱকজন। উল্লেখ্য যে দেওবাৰে কাহিলী পুৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বশিষ্ঠ থানাৰ অন্তৰ্গত বেহাৰবাৰী উৰণীয়া সেতুত এখন এল্টো বাহনে ৰখাই থোৱা পিকআপ ভেনত খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল দুৰ্ঘটনাটো। ফলত দুয়োখন বাহনেৰে ৩গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আটাইকেইজনকে GMCHলৈ প্ৰেৰণ কৰা হৈছিল যদিও এজন যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা প্ৰায় ৩০ বছৰীয়া অচিনাকি যুৱকজনে পিন্ধনত লং পেণ্ট আৰু এটা হাফ জেকেট পৰিহিত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।